জোনাইত আছুৰ সজাগতামূলক চাইকেল ৰেলী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাইজৰ লগতে জোনাইতো জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন বুধবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্বহীদ বেদী চৌহদৰ পৰা অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ আৰু জলবায়ু সজাগতামূলক বিভিন্ন প্লে কাৰ্ড লৈ জোনাই সদৰত চাইকেল ৰেলী কৰে। তাৰ মাজতে জোনাই কাৰ পাৰ্কিঙত এক সজাগতামূলক সভা অনুষ্ঠিত কৰে। সভাত ছেভ পবাৰেণ্ট ফৰেষ্ট NGO জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগুৱে পৰিৱেশ আৰু জলবায়ু সজাগতামূলক বক্তব্য আগবঢ়ায়। যদিও আমি একত্রে ঘোরার জন্য প্লাস্টিক বর্জন করব লাগিব পরিবেশের প্রতি বেয়া প্রভাব পেলায় আমার মাটির উর্বরতা নোহোৱা কৰি দিয়ে লগতে আমাৰ যিবিলাক কৃষি উপযোগী মাটি এইবিলাক নোহোৱা কৰি আমাৰ পানী আৰু বায়ু আৰু লগতে ভূমি এইবিলাক প্ৰদূষণ কৰে। এই প্ৰদূষণৰ ৰোধ কৰিবৰ বাবে আমি ঘোৰাৰ জন্য প্লাষ্টিক আমি ব্যৱহাৰ বন্ধ কৰিব লাগিব আৰু নিশ্চয় আমি পৰিৱেশ সচেতনতা পৰিৱেশ সজাগতা ব্যৱহাৰ পৰিকল্পনা কৰিব লাগিব। আমি যথেষ্টে প্লাষ্টিক আৱৰ্জনা পেলাব নোৱাৰিব পেলাব নালাগে। আমি ছাত্ৰ অৱস্থাৰ পৰা পৰিৱেশ প্ৰতি আমি দায়বদ্ধভাৱে সজাগ আৰু সচেতন কৰিব লাগিব। পৃথিৱীখন নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰিব, কিন্তু মানুহ নাথাকিলে এই পৃথিৱীখন জীয়াই থাকিব। এই পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে আমি আমাৰ ভৱিষ্যত প্ৰজন্ম যদি আমি এক সুন্দৰ পৃথিৱী যদি দি যাব বিচাৰিলে পৃথিৱীখনক আমি সেউজীয়া কৰি ৰাখিব লাগিব। তাৰ পিছত সকলোৱে বৃক্ষৰোপণ কৰিব লাগিব, সেউজীয়া কৰি ৰাখিব লাগিব পৃথিৱীক। সকলোকে ব্যৱস্থা কৰি আছে আৰু পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। গতিকে মই জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কাৰ্যসূচী সফল হোৱাৰ কামনা কৰি সকলোৱে শুভেচ্ছা জনাই আজি কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ। সমগ্ৰ অসমৰ লগতে আজি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি সপ্তাহজুৰি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আজি আমাৰ তৃতীয়খন কাৰ্যসূচী চাইকেল ৰেলী আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমাৰ সজাগতা সভা এখন আয়োজন কৰিছোঁ। আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিৱেশ আৰু জলবায়ুৰ সপ্তাহী এই সাপ্তাহিক কাৰ্যসূচীৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজৰ লগতে জোনাইবাসী ৰাইজকো আমি আহ্বান আৰু অনুৰোধ জনাব বিচাৰিছোঁ যে সকলোৱে সজাগতা হৈ কেনে আমাৰ পৰিৱেশসমূহ আমাৰ গছ গছনিসমূহ নকটাকৈ তেখেতলোকে নতুনকৈ গছ পুলি ৰোপণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি 24 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। আমি 24 তাৰিখে চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে আমি 25 তাৰিখে আমাৰ দেৱাল লেখন আৰু আমি ৰং তুলিকা ৱাল পেইণ্টিং কৰি আহিছোঁ। আজি তৃতীয়খন কাৰ্যসূচী আমি চাইকেল ৰেলী কৰিব বিচাৰিছোঁ আৰু আমাৰ শেষৰখন কাৰ্যসূচী আছে 30 তাৰিখে আমাৰ ৰাজহুৱা সভা এখন আছে, সজাগতা ৰাজহুৱা সভা। এই ৰাজহুৱা সভাখনত আমি জোনাইবাসী ৰাইজক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ জোনাই প্ৰেছ ক্লাবত তেখেতলোকক আমি আমন্ত্ৰণ জনাইছোঁ যে তেখেতলোকে আহি আমাক উপস্থিতি তেখেতলোকৰ কামনা কৰিছোঁ আৰু তেখেতলোকৰ দিয়া পৰামৰ্শ দিবলৈ আমি অনুৰোধ জনাইছোঁ।